একবার লাইভ কৰি নমস্কাৰ ৰাইজসকল, আজি এটা বিশেষ কথা আছিল, সেইকাৰণে আমি এতিয়া লাইভ আহিছো। অমূল্য দা হেপী বাৰ্থডে। আজি আমাৰ অমূল্য দাৰ হেপী বাৰ্থডে আছিল। আশীৰ্বাদ দিছো অমূল্য দা, আপোনাৰ মানে নতুন বছৰটো একদম মানে ভাল হওক, মানে আৰু আপুনি এনেকৈ 100 বছৰ 200 বছৰ জীয়াই থাকক, আমাৰ লগত কাম কৰি থাকক। নে কি কয় জেঠিমা, কি কয় ভৱেশ দা? অমূল্য দাৰ জন্মদিন বুলি আপুনি কি ক'ব আজি? দোষ্টিৰ জন্মদিন মই যোৱাকালি এডভান্স তাক দোষ্টিক মানে জন্মদিনৰ শুভেচ্ছা দিছো। আজি ৰাতিপুৱাও দিছো, এতিয়াও দিছো। সুন্দৰ কাম সকলোকে। বাকী অমূল্য দা, আমাৰ অডিয়েন্স সকলোকে কৈ দিছো, আপোনালোকে অমূল্য দাক উইচ কৰক কমেণ্টত। ইমান মনোৰঞ্জন দি আছে অমূল্য দাই আপোনালোকক, সকলোৱে আশীৰ্বাদ কৰক, শুভেচ্ছা দিয়ক। আমাৰ খানা আজি একদম বিশাল আয়োজন হৈছে, অলপ পিছত আমি দেখুৱাই দিম। আৰু বাকী প্ৰেমে প্ৰতিবাদে জীৱন তেওঁৰ চলি আছে বৰ্তমান স্পন্দন টিভিত, আপোনালোকে চাই কেনেকুৱা পাইছে জনাব। বাকী অমূল্য দা, আজি আপোনাৰ এই শুভ ক্ষণত মানে জন্মদিনত আপুনি অসমবাসী ৰাইজক কি ক'ব? তাই কথা ক'ম, মানে জন্মদিন বুলি নহয় আৰু এনেও আগতেও কৈ আছোঁ, এতিয়াও কৈ আছোঁ যে জন্মদিন বুলি গোটেইবিলাকে আমি লগে ভাগে এসাঁজ খালোঁ, লগে ভাগে আমি চবৰে লগত দেখা সাক্ষাৎ হ'লোঁ। কাৰোবাৰ ক'ৰবাত শ্বুটিং নাথাকিলেও আমি টানি আনিছোঁ, ভাই যেনে মই আহিছোঁ, শ্বুটিং নাই মাতিছে মোক, ময়ো আহিছোঁ দে, মোৰ শ্বুটিং নাই, ময়ো আহিছোঁ। কাৰণ দোষ্টিক ভাল পোৱাৰ কাৰণে আহিছোঁ, প্ৰেম প্ৰতিবাদ কাৰণে আহিছোঁ। আল্টিমেটলি গোটেইবিলাকক মাতি আনি আমি এসাঁজ খালোঁ যদিও বেলেগ কথা, কিন্তু এই প্ৰেমী প্ৰতিবাদে জীৱন বুলি ধাৰাবাহিকখন যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আৰু আমি আশা কৰিম অসমৰ প্ৰত্যেকজন মানুহে এইখন চিনেমা বিশেষভাৱে চাব আৰু আমাক মৰম কৰিব, আশীৰ্বাদ কৰিব। বঢ়িয়া বঢ়িয়া বঢ়িয়া। মিউজিকা কৰিব আৰু হেৰি সকলো মানুহেতো হেৰি যে বাৰ্থডেত কিছুমান এনেকুৱা মানে মনতে ভাবি লয় ন, এই বছৰ মই অমুক কৰিম, এই বছৰ মই তমুক কৰিম। আপুনি এই বছৰত কি লৈছে? মানে এই বছৰ বেলেগ একো কৰা নাছিলো, হ'লো নাই আমি গোটেইবিলাকে লগ লাগি খানা খাম। ইয়াৰ পিছত আৰু বেলেগ বেলেগ পৰিকল্পনা আছে, এইখিনি নকওঁ, এইকাৰণে নকওঁ, এতিয়াই যদি কৈ থওঁ ভাঙি যাব। আৰু এই নতুন জন্মদিন আজিৰ পৰা আৰু নতুন বছৰ এটা আৰম্ভ হ'লতো, এই নতুন বছৰত চিনেমা কৰিব লাগিব। বঢ়িয়া। এতিয়া আপোনাক আমি আদৰি লৈ আহিছো, জেঠা আদৰি লৈ আহক, আদৰি লৈ আহি তেওঁক বহুৱাই দিয়ক টেবুলত। আহক 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 আহক। এয়া হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। একপাক ঘূৰাই দিলো, সকলোকে আপুনি সুধক খাই ভাল পাইছেনে? শুভেচ্ছা দিছেনে? শুভেচ্ছা দিছেনে? একদম। কেনেকুৱা হৈছে খানা, কেনেকুৱা হৈছে? বঢ়িয়া। আৰু ভুলতে হ'লেও কালিও বাৰ্থডে পাৰ্টি এটা দি দিব আপুনি। আজি সাগৰিকা বেবী, আজি এগৰাকী বিশেষ মানুহক আপোনালোকক চিনাকি কৰাই দিওঁ। ইমান দিনেতো একদম জাগাত পাইছো, ইমান দিনে মানে দিনে ৰাতি সাগৰিকা বাৰ লগত ফ্লাৰ্ট কৰি থাকিব চিৰিয়েলত। ক'ত গ'ল সাগৰিকা গোস্বামী? দুখন চিৰিয়েলত এতিয়া একদম নিজৰ মানুহ কৰি লৈছে। আজি যুদ্ধ হ'ব আৰু সেই যুদ্ধ কৰিব আছে, আমাৰ ৰেডি আছে, এতিয়া হাত ধুই আছে। এই আজি যুদ্ধ হ'ব। অমূল্য আচল মানুহ ধৰি চিনাকি কৰাই দিলো আজি আপোনাক। আহক একেলগে, আহক আহক অমূল্য দা আহক। আজি যুদ্ধ হ'ব। হা সাগৰিকা বা ক'ত গ'ল? সাগৰিকা বা পলাইছে। সাগৰিকা বা এনেকে পলালে নহ'ব, পলোৱাটো উচিত নাছিলে। হা সাগৰিকা পলোৱাটো এনেকে উচিত নাছিলে, একদম অনুচিত। কি কয় আপুনি? কি কয় অমূল্য দা যে ইমান সাগৰিকা বাৰ লগত ইমান ধুনীয়াকে অভিনয় কৰি থাকে, এই কেতিয়াবা বেয়া লাগেনে? হিংসা লাগেনে কেতিয়া? আজি আমাৰ সৌভাগ্য, আমি ডাইৰেক্ট পাইছো আজি। কওক। গোটেই মহিলাখিনিয়ে মোক মানে আগুৰি ধৰিছে, কৈছে আমাৰ কিবা বহুত খং উঠে, এনেকে কৈছে। মই বোলো কিয়? আপুনি খং নকৰে, ইমান ইমান বোলে গাত লগাই লগাই বহে। বেয়া লাগিছে, কিয় নালাগব? মোৰ বেয়া নালাগব নে? কিন্তু কি কৰিম আৰু, এইটো অভিনয়। তাৰপিছত
মানে তেতিয়া মানে পানী তুলিব অহা সময় পানী তুলি মানে হেৰিবিলাকে গৈছে আৰু চোতালত গৈছে প্ৰসাদ ল'ব আমাৰ দুটাকটো দেখিলে দেখাৰ পিছত দেখো মহিলাখিনিৰ মাজত কিবা গুণগুণনি শব্দ এই জীৱন নদীৰ মানুহজন যে এক্টিং কৰিছে ৰাহুলৰ দেউতাক হয় হয় কেইটামানে কয় হয় নহয় নহয় কোনোবা বেলেগ মানুহ কিয় কিয় হ'ব এনেকে কৈছে অন্তে তাৰপিছততো চাহ দিলে দিলা পেৰিলে চাহ তাহ চব পেলাই দিছে বাকী আজি আপোনাৰ মানুহজনৰ এই শুভ জন্মদিনত আপুনি তেওঁক কি ক'ব মইতো তেওঁক দীৰ্ঘায়ু কামনা কৰিম হয় আজি জন্মদিনৰ শুভেচ্ছা হয় দিছো আৰু তোমালোকৰ বঢ়িয়া 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 এইবাৰ আপোনালোকক এৰিলো আপোনালোকে অকমান আপোনালোকৰ ব্যক্তিগত সময় অতিবাহিত কৰক আমি আহিছো এইবাৰ অমূল্যদাৰ ছোৱালী এইজনী হ'ল অমূল্যদাৰ ছোৱালী আৰু এখেত হ'ল অমূল্যদাৰ জোৱাই এই যোৱা বছৰে বিয়া হৈ গৈছে তোমালোকৰ কোৱা তোমালোকে কি ক'বা দেউতাক আজি ফাৰ্ষ্ট টাইম আমি দুটা বিয়া হোৱাৰ পিছত ফাৰ্ষ্ট টাইম মানে শ্বুটিং অনলাইন লোকেশ্যন আহিছো আজি আৰু দেউতাৰ মানে জন্মদিন আমি ইয়াতে চেলিব্ৰেট কৰিব দেউতা সিফালে যাওকে মাজত আপুনি ইফালৰ পৰা দেউতা একদম ওচৰত দি দিছো তোমালোকৰ এতিয়া আজি আমি গোটেই দিনটো আমি দেউতাৰ লগতে আমি অতিবাহিত কৰিব আহিছো কাৰণ দেউতাৰ জন্মদিন স্পেচিয়েল হিচাপে আৰু দেউতাৰ আমি সদায় ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছো যে ভগৱানে দেউতাক সদায় ভালে ৰাখক যিমানখিনি যি বেমাৰ আজাৰ আছে সেইখিনি গোটেইখিনি নিৰাময় কৰক আৰু আমি দেউতাৰ দীৰ্ঘায়ু কামনা কৰিছো ওকে বঢ়িয়া কোনে ৰাখে অমূল্যদা 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 সাগৰিকা বাকুত ওকে 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 একদম হেৰি মাল্যবন্ধু ওকে অমূল্যদা অকমান ইফালে এইফালে পেটিকোট ওলাই যায় নহ'লে ৰাৱণ হ'ব পৰা মানুহ ৰাৱণ হ'ব পৰা অকল ভৱিষ্যতে নাই ৰাৱণ হ'ব পৰা এই এটা ৰাৱণ হলে বঢ়িয়া দাদা নমস্কাৰ আপোনালোকে আজি অমূল্যদাৰ এই শুভ জন্মদিনত আপোনালোকে কি ক'ব আচলতে সি মোৰ বাল্য বন্ধু গতিকে আমি অতীতৰে পৰা আমাৰ বিভিন্ন সময়ত বিভিন্ন হেৰিয়াত আপদ বিপদ সকলোতে আমি একেলগে থাকো আৰু মৰমতে আমি ইজনে সিজনক বাপু বুলি মাতো বাপুদা আজি গম পাইছো বাপুদা অকল ইয়ে নামাতে আমি পাঁচজনীয়া গ্ৰুপ এটা আছো আমি ইজনে সিজনক বাপু বুলি মাতো আৰু গোটেইবিলাকে মাক দেউতাকক মোৰ মা দেউতা বুলি মাতে নিৰল বাপু এটা আছে তাৰপিছত মন্টু বাপু এটা আছে তিলক বাপু এটা মই বাপু এটা আৰু হৰিণ বাপু এটা এনেকে বঢ়িয়া আৰু গোটেইবিলাকে বিৰাট ভাল কথা হৈছে আজি আমাৰ দৰ্শকেও কিছু নজনা কথা গম পাইছে বাকী আপোনালোকক অশেষ ধন্যবাদ অহাৰ কাৰণে আমাৰো ভাল লাগিছে অহাৰ কাৰণে জন্মদিনটোত এটাই কথা কি সুস্বাস্থ্যৰে সি তাৰ অভিনয় জীৱনৰ যিখিনি আকৌ কৰিবলগীয়া আছে সুন্দৰকৈ আগবাঢ়ি যাওক আপোনালোকৰ যিখিনি ইউনিটটোৰ যিখিনি একতাৰ দলেৰে বান্ধ খাই আপোনালোকে যিখিনি কাম কৰি আছে সেই কামখিনি সুকলমে আৰু আগবাঢ়ক যোৱাকালি আপোনালোকৰ নতুন আৰম্ভ হৈছে চালোঁ প্ৰস্তাৱিত খণ্ডটো ভালেই পাইছোঁ মই তাক কৈছোঁ গতিকে আমাৰ এনেকৈ যোগাযোগ চলি থাকে আৰু বেলেগ ক'ব লগা একো নাই অমূল্য বাপু অমূল্যৰ মিছেছ আকৌ মোৰ ভাগিন আচ্ছা চব উল্টা পাল্টা ঠিক আছে এজনী হ'ল মোৰ নাতি সিহঁতে মোক মামা ককা আচ্ছা শ্ৰীমতী বাইদেউ নমস্কাৰ দিয়ক ঠিক আছে ধুনীয়াকৈ আপোনালোকে এতিয়া ভাত খোৱা নাই চাগে ভাতটো খালে আপোনালোক বহক জেঠিমা আপুনি কি ক'ব অমূল্যদাক কি ক'ম আৰু দীৰ্ঘায়ু কামনা কৰিছো আৰু সদায় এনেকে থাকক হাঁহি ফূৰ্তি কৰি বঢ়িয়া জেঠা কি ক'ব মানে সদায় যাতে এনেকুৱা উৎফুল্লিত হৈ থাকে সদায় আৰু এনেকুৱা যাতে মানে যৌৱন মানে অটুট ৰাখিব পাৰে মই কামনা কৰোঁ বঢ়িয়া ধন্যবাদ জেঠা ধন্যবাদ বেবী তুমি কি ক'বা অমূল্যদাৰ বাৰ্থডে বুলি অমূল্যদা ভালে থাকক সদায় আৰু ভাল ভাল কাম কৰি যাওক তেওঁৰ দীৰ্ঘায়ু কামনা কৰি আৰু অহা বছৰো যাতে আমি এনেকে খাব পাৰো আমি ৰেডি আছো আজি এই বছৰ যিমান বস্তু হৈছে ইয়াতকে আৰু ডাবুল বস্তু হ'ব নহয় তুমি কি কোৱা ময়ো একে ক'ম দীৰ্ঘায়ু কামনা কৰোঁ শৰ্ট কৰি দিবা দেই পৰাণ অমূল্যদা দীৰ্ঘায়ু কামনা কৰা কমলদা দীৰ্ঘায়ু কামনা কৰা নাদা অমূল্যদা দীৰ্ঘায়ু কামনা কৰক এনেকে থাকক ভৱেশদা দীৰ্ঘায়ু কামনা কৰক 102 বছৰ জীয়াই থাকক বঢ়িয়া বিশ্বতে আমি শৰ্ট কৰি দিছো মানে অমূল্যদা ভালে থাকক কুশলে থাকক দীৰ্ঘায়ু কামনা কৰিছো দে চবে একবাৰ কওঁ অমূল্যদা দীৰ্ঘায়ু
অমূল্য দা দীৰ্ঘায়ু হওক নবয় কয় একবাৰ অমূল্য দা দীৰ্ঘায়ু হওক বঢ়িয়া দেখিছে কৈছে না চবে দিয়ক খোৱা তোমালোকে বঢ়িয়াকে তেতিয়া আমি বহিম Day to you, happy birthday to you. May God bless you. May God bless you. Happy birthday, happy birthday, happy birthday to you. Boriya, boriya, boriya. Attali. Eta katpa bora hoise. Fotos.